Hello everyone and welcome to the classes of Thought Study Circle. Punar eti notun class hole moi apnalok hokolike swagatam janaisu. So aji amar part 2 to ami start koru jehetu ami part 1 already complete kori goisu Assam current affairs or. So aji amar part 2 ami start korim jot 10 ta topic moi loi ahisu apnalokor babe. আৰু মই ভাবিছো আপোনালোকৰ প্ৰিপাৰেচন ধুনিয়া চলি আছে ঠিকে চলি আছে যেহেতু পৰীক্ষা কাক চাপি আহিলে আমাৰ বেছি দিন হাতত নাই সো আমি অসমৰ পাৰ্ট খিনি কভাৰ কৰাটো বহুত ইম্পৰ্টেন্ট হৈ পৰে ৰাইট সো আহক আমি হুনকালে পাৰ্টবোৰ কভাৰ কৰো মই আৰু সিৰিজটো লৈ আগলৈ লৈ আহিম আৰু কেটামান পাৰ্ট লৈ আহিম যাতে একদম ইম্পৰ্টেন্ট স্পেসিফিক টপিকস যিবোৰ অসমৰ হয় হেগিটা আমি ভালকে আমি মনত ৰাখিব পাৰো ঠিক আছে সো তাৰ কাৰণে আহক আমি ক্লাসটো স্টাৰ্ট কৰো আজিৰ আমাৰ অসম চিনাকি ক্লাস ঠিক আছে যেটো পাৰ্ট 2 পাৰ্ট 1 টো আই হোপ সকলোৱে চাইছে পাৰ্ট 1 টো যত আমি 21 টা টপিকস কৰিছিলো ইম্পৰ্টেন্ট টপিকস কৰিছিলো আই হোপ সকলোৱে পাৰ্ট 2 চাইছে আৰু ধুনিয়াকে ৰিভিজন কৰি গৈ আছে ঠিক আছে So, etu amar current affairs of part 2 aru amar thought study circle e apnalokor babe loi ahise APSC karne thik ase eta test series loi ahise mock test series 10 khon full apnaloke test series pabo thik ase 10 khon full length mock test pabo apnaloke APSC karne আৰু তাতে পিডিএফ আপোনালোকে अवेलेबल পাই যাব মানে টোটাল আপোনালোকৰ 1000 প্লাস কোৱেশ্চনস হৈ যাব প্ৰবাবল কোৱেশ্চনস আৰু ইম্পৰ্টেন্ট প্ৰবাবল টপিকসৰ পৰা ঠিক আছে সো আহক আপোনালোকে এটো এভেল কৰক only 999 rupees ঠিক আছে এটো বহুত ভালকে বনোৱা হৈছে মক পেপাৰস গিটা ঠিক আছে আৰু আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰিব এয়া ফোন নম্বৰ দিয়া আছে দুটাকৈ ফোন নম্বৰ দিয়া আছে আৰু এয়া আমাৰ mail thoughtstudycircle@gmail.com আপোনালোকে আমাক ইয়াতে কন্টাক্ট কৰিব পাৰিব or else আমাৰ টেলিগ্ৰাম চেনেল আছে কিবা যদি আপোনালোকৰ প্ৰবলেম হয় আমাক ইয়াত কন্টাক্ট কৰাৰ তেতিয়া আমাৰ টেলিগ্ৰাম চেনেল এটা আছে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত গৈ আমাক পোক কৰিব পাৰিব ঠিক আছে আৰু আহক তেতিয়া হলে আমি ক্লাসটো স্টাৰ্ট কৰো সো ফাৰ্স্ট টপিকটো আমি লৈ আহিছো অসমৰ মিলেট মিশনৰ ওপৰত ঠিক আছে এটো টপিক যোৱা 2023 প্ৰায় এটো নিউজত আছে আৰু ইটালিকে নিউজত আছে বিকজ মিলেট আমাৰ কাৰণে বিৰাতে জৰুৰী হৈ পৰিছে আৰু এটা নিউট্ৰিশিয়াছ ফুড বুলি কয় সেই কাৰণে আমাৰ মিলেট মিশনটো যথেষ্ট ইম্পৰ্টেন্ট হয় ঠিক আছে ইতিয়াও আমাৰ আমি ক'ব নোৱাৰো যে যেহেতু 2023 এটো নিউজত আছিল বা 24 নিউজত আছে 25ত নাহিব পাৰে এই বস্তুটো মিলেট মিশনটো আসামৰ বাবে বিৰাতে ফেমাস এটা মিশন হয় সেই কাৰণে এটো এবাৰো 2025 APSC karne eta probable important topic jikono question ahi jabo pare thik ase miletor upor so ami sao launched by the government of Assam hetu ami gom paisu he karne important hoy pare implemented by Assam Agriculture Department in collaboration with Indian Council of Agriculture Research ICAR thik ase so ICAR eta important institute hai kritasat krishi vigyan kendras KVs and other stakeholders thik ase etu important hoy implemented by whom thik ase tar pasor ya duration ki dia ase 2023 to 26 he karne ki hoy hetu important he karne hoy pare thik ase 2023 to 2026 duration time funding kune korise under the National Food Security Mission Food Security Mission আৰু Food Security Act দুটা কিন্তু বেলেগ বস্তু ঠিক আছে এটো হৈছে Food Security Mission যেটো আহিছিলে 2007 ত ঠিক আছে 2007 ত আহিছিলে আৰু Food Security Act এটো আহিছিলে 2013 ত Food Security Mission আমাক কি কয় যে আমি কেনেকে বস্তুৰ বা গ্ৰেইনছৰ প্ৰডাকশন বোৰ বঢ়াও ঠিক আছে ইয়াত প্ৰডাকশন গেইনৰ কথা কয় আৰু Food Security Act এ কয় যে মানুহক বা মাৰ্জিনালাইজ সেকশন অফ পিপলক কেনেকে আমি সাবসিডাইজ এটা ৰেটত
আমি সিহঁতক ফুডটো প্ৰভাইড কৰিব পাৰো সো ডিফাৰেন্স ফুড সিকিউৰিটি এক্ট আৰু ফুড সিকিউৰিটি মিছনৰ এটোৱে হয় ঠিক আছে তো এটো মনত ৰাখিব এক্টটো বেলেগ আৰু মিছনটো বেলেগ এতে মানুহ কনফিউজ হৈ যাব পাৰে তাৰপিছত কি কৈছে ফান্ডিং কাৰ দ্বাৰা কাৰ আন্ডাৰত NFSM and Paramparagata Krishi Vikas Yojana with both central and state contributions ঠিক আছে এখিনি ইম্পৰ্টেন্ট হয় আপোনালোকে এবাৰ চাই মিলি যাওক তাৰপিছত এনে এবাৰ চকু ফুৰাই যাওক তাৰপিছত আমি নেক্সট পিপিটি যাওঁ ঠিক আছে আৰু এয়া আপোনাৰ অসমীয়া ট্ৰান্সলেচনটো দিয়া আছে যাৰ অলপ প্ৰবলেম হয় ইংলিশত তো হিহঁতি অসমীয়া ট্ৰান্সলেচনখিনি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব ঠিক আছে তাৰপাছত ইয়াতে লঞ্চ ডেট দিয়া আছে 2023 হয়নে নাই by the government of Assam under the leadership of Chief Minister Himanta Biswa Sarma তো এটো আমি জানো তো অবজেক্টিভ কি হয় মিলেট মিশনৰ আমি চাও to encourage cultivation of millets across Assam তো এটো প্ৰমোট কৰিবলে এনকাৰেজ কৰিছে মানুহক মিলেটটো ৰুবলে ঠিক আছে যেহেতু এটা নিউট্ৰিশিয়াস ফুড হয় হেতু কাৰণে এনকাৰেজ কৰিছে the diet to diversify crops beyond rice and promote nutritional security অকল তো আমি ধানৰ খেতি কৰি থাকিলে নহব হয় নাই সো আমাক তো নিউট্ৰিশিয়াস ফুডও লাগে সো হেতু কাৰণে কি কৈছে to diversify crops ঠিক আছে বেলেগ বেলেগ ধৰণৰ ক্ৰপছ ৰুব কৈছে ঠিক আছে to support climate resilient farming practices especially for small and marginal farmers climate resilient farming practices মানে যদি আমি পানী কম ওয়েস্ট কৰিছো ঠিক আছে আমি ফার্টিলাইজার্স কম ইউজ কৰিছো সো তেনেকুৱা কাৰণ মিলেটত আমি বেছি একেবাৰে পানী সানি তেনেকে দৰকাৰ নহয় আমি পঢ়িম ইয়াৰ ফিচাৰ্স খিনিও ঠিক আছে মিলেটৰ সো তেতিয়া আমি গম পাম So তেতিয়া আমি গম পাম যে ক্লাইমেট ৰেজিলিয়েন্ট ফাৰ্মিং কেনেকুৱা হয় যিবোৰ ক্লাইমেট ৰেজিলিয়েন্ট ফাৰ্মিং মানে যিবোৰ ক্লাইমেটত হ্যাম্পাৰ নকৰে ঠিক আছে 2023 was celebrated as the International Year of Millets এটো তো very important হয় কোনটো ইয়াৰ 2023 কৰিছিলে ডিক্লেয়াৰ কৰিছিলে International Year of Millets declared by the United Nations ঠিক আছে declared by whom United Nations এটো মনত ৰাখিব ঠিক আছে মই স্টাৰ মাৰ্ক কৰি যা বস্তুখিনি আপোনালোকে অলপ ভালকে চাব So giving a push to millet related policies across India so এইখিনি হল অলপ পঢ়িলো ঠিক আছে Why millets are climate resilient এটো কৈছে রাইট আমি মই এটা অলপ আগতে কৈ আহিলো climate resilient কি হয় requires less water than rice or wheat পানী কম লাগে রাইসতকে আৰু বিটতকে ঠিক আছে তাৰে উপৰে নিউট্ৰিশিয়াস হয় can thrive in poor soil and dry conditions ভাল কোয়ালিটি সয়েল নহলেও হয় ঠিক আছে আৰু dry conditions suitable for rain fed agriculture no irrigation needed মানে বেছি পানী যেহেতু ইয়াত less water বুলি কৈছে so no irrigation মানে less irrigation is required not much ঠিক আছে perfect for drought prone and upland areas jot pani jot mati to dry hoi jay thik ase so tenekwa jaga to ami millets rubo paro so millets or mane iman tar uporot mane invest but time no khotala hoy just jaga to rule hoi jay so hetu karone ki upar se beneficial o hoy nutritious o hoy aro cost kom lage thik ase ebar ami sao yate zoom কৰিব পাৰা হলে ভাল আছিল but still ইয়াতে visible হৈ আছে সাগে আপোনালোকৰ types of millets এতে sorghum আছে ঠিক আছে তাৰ পিছত finger millet আছে আৰু foxtail millet এই তিনটা types of millet ইয়াতে কি কৈছে Assam millet mission তো কি কৈছে contains magnesium and antioxidants benefits good for type 2 diabetes and heart problems diabetes or karno bhal aru heart problems or karno bhal contains iron aru calcium sob contain kore magnesium kore tar pasot iron kore calcium
মেগনেছিয়াম, আইৰণ, ক্যালসিয়াম সব ইয়াতে কন্টেইন কৰে কোনে মিলেটছে সো এইখিনি এবাৰ আপোনালোকে জুম কৰি মেলি চাই ল'ব ঠিক আছে ইয়াতে কিছুমান ইম্পৰ্টেন্ট পইণ্টস আছে আৰু প্ৰসো মিলেটো এটা আছে চাৰিটা এটা দুটা তিনটা চাৰিটা সেকেন্ড টপিক টু লৈ যাও গুণোৎসৱ যোনে আমাৰ টিচাৰ্স বোৰ হয় বা যোনে আমাৰ APSC ক্লিয়াৰ কৰি কিনে গৈছে বা ক্লাস 1 বা ক্লাস 2 গ্ৰেডৰ অফিচাৰ্স হয় হিহঁতি গম পাব গুণোৎসৱ কেনেকুৱা হয় বা কেনেকে তাহাঁতি যায় আৰু বস্তুবোৰ সাৰ্ভে কৰে ঠিক আছে সো গুণোৎসৱ কি হয় আমি চাও Gunotsov 2025 is a flagship educational initiative by the government of Assam aimed at evaluate kore schools bur and enhancing the quality of education in government run elementary and secondary schools across the state. Jibur government or dara solwa schools secondary schools or elementary schools ase hebur ki kore evaluate kore eta evaluate কৰা procedure যে কোনে কেনেকে perform কৰিছে কোনে কিমান আগবাঢ়িছে পঢ়াৰ ক্ষেত্ৰত হক লিখাৰ ক্ষেত্ৰত হক students বোৰ কিমান uplift হৈছে এটা গভৰ্নমেন্ট স্কুলৰ পৰা সো হে গুটেখিনি কি কৰে এটা সাৰ্ভে কৰে ঠিক আছে তো আমি চাও কি হাইলাইটস অফ গুণোৎসৱ 2025 ৰিজাল্টস সো গুণোৎসৱ আমাৰ চলি আহি আছে সকে 2022 ৰ পৰা আমাৰ গুণোৎসৱ চলি আহিছে নেকি so iti amar 2025 hol 2022 bur sabo na lage baru recent to sale hol ami agor bur nasale hobo so top performing districts kinu gunotsov ki ho hetu to janibo lagibo right so top performing districts hol Hibahagar retained the top position for the 4th consecutive year thik ase 22 23 24 25 so sari 22 pra start hoise sage to eta 4th consecutive year er karone tahati ki paise first position paise Hibahagar so Hibahagar jun ase tahati sage birat bhal paise no so Golaghat and Dibrugarh second and third secured the second and third position respectively so assessment parameters ki hoy gunotsavor ami eta hetu sao assessment keneke assess kore thik ase assessment parameters scholastic learning outcomes kiman thake weightage thake 90% loy learning outcomes je paha honat keneke ag bahise ki korise thik ase likha mela kenekwa maths ot kenekwa english ot kenekwa right co scholastic and other areas bur rot 5% weightage lese ba kiba হাতে কৰা কাম বা কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ খেলা ধুলা তেনেকুৱা টাইপ অফ কাম ঠিক আছে দেন কমিউনিটি পাৰ্টিসিপেশন এন্ড কন্ট্ৰিবিউশনস তাতো 5% weightage আছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু ধৰা নাই ঠিক আছে কোনোবা স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল বেয়া সেই বস্তুটো ইয়াতে গুণোৎসৱত সাৰ্ভে নধৰে এটো ভেৰি ইম্পৰ্টেন্ট আহি যাব পাৰে কি গুণোৎসৱৰ এসেসমেন্ট প্যাৰামিটাৰছত ইনফ্ৰাষ্ট্ৰাকচাৰটো ধৰে নে নাই কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কলে আমি তো এটা স্কুল এখনক আমি যদি আমি সাৰ্ভে কৰিব লাগে তাতে আমি চাম যে ইনফ্ৰাষ্ট্ৰাকচাৰস বু কেনেকুৱা ব্ল্যাক বোৰ্ড ভাল আছে নে নাই চেয়াৰস টেবলস চকী এবোৰ ভালে আছে নে নাই লৰাছলি গৈ ভালকে পঢ়িব পাৰে নে নাই নে সাতৰ পৰা টিঙৰ পৰা বৰষুণ পৰি থাকে সো এবোৰ আমি ডেফিনেটলি চাব লাগে ৰাইট কিন্তু গুণোৎসৱত হে বস্তুটো কাউন্ট নকৰে হেতু কাৰণে ভেৰি ইম্পৰ্টেন্ট যে পৰীক্ষাত এনেকে দি দিব পাৰে the infrastructure is considered was not as no kodiya pare je infrastructure is also considered for grading thik ase etu monot rakhibo to assessment framework ki ase evaluation phases ki hoisile conducted in 3 phases tinta phase ot conduct kora hoise from January 6 to February 7 involved 17,585 external evaluators মই কৈছো evaluators bur kun hoy june grade 1 grade 2 post or job kori ase grade 2 in the officer rank gazetted officers or grade 1 grade 2 rank job kore so tahati ki kore evaluate kore including ministers MPs MLAs IAS IPS IFS officers and other senior civil servant across 35 districts ঠিক আছে
এয়া দিয়া আছে শিৱসাগৰ গোলাঘাট আৰু ডিব্ৰুগড় ঠিক আছে ইয়াত পয়েন্টস বোৰো দিয়া আছে ধুনিয়াকে সো আপোনালোকে এবাৰ চাৰ্টটো ধুনিয়াকে চাব ঠিক আছে থাৰ্ড টপিক হল চান্দুবি ফেষ্টিভেল আপোনালোকে সকে গৈছে আৰু যায়ও চান্দুবি ফেষ্টিভেল কিন্তু চান্দুবি ফেষ্টিভেলত যোৱাতকে এনে ভিজিট কৰা বেছি ভাল কাৰণ ইমানে ভিৰ হয় মানুহ সোমাবই প্ৰবলেম হৈ যায় The Chandubi festival is a vibrant cultural event held annually in Assam celebrating the rich heritage, traditions and natural beauty of the region. So, goiso Chandubi dhunia hoy boating koriso thik ase jaga to dhunia ke rakhise saaf sikon kori kine it is organized near the scenic Chandubi lake কেতিয়া ফর্ম হইছিলে ভূমিকম্পৰ ফর্ম হইছিলে রাইট কিমানত আছিল 1897 সাগে if I am not wrong ঠিক আছে located at the foothills of the Garo hills in the Kamrup district about 64 km from Guwahati পাই দূৰ হয় অলপ টাইম লাগে বাৰু যাবলে বা জায়গাটো বেয়া নহয় এদিনৰ কাৰণে ঘূৰি আহি ফুৰি আহি পিকনিক মানে আহিব পাৰি So overview of Chandubi festival venue Chandubi Lake Kamrup district Assam time usually held in January first or second week coinciding with Magh Bihu time ote hoy thik ase aru festival to 4-5 din leke thaki jay 3 to 5 days leke thake boli koise thik ase enike match the following ahi jabo pare Chandubi Lake or upor ba ketia form hoisile ba Chandubi Lake kot ase aru বা কোনটো কমিউনিটি তাতে মানুহ অলপ বেছি আছে যেনেকৈ ৰাভা ট্ৰাইবটোৰ মানুহ চান্দুবিৰ ওচৰত বহুত বেছি আছে সিহঁতে এইবোৰ চোৱাচিতা কৰে ঠিক আছে সো তেনেকুৱা কোৱেশ্চনছ আহাৰ পসিবিলিটি থাকে ঠিক আছে সো দ্য পাৰপজ অফ দ্য ফেষ্টিভেল তো ফেষ্টিভেলটোৰ আমি পাৰপজটো চাওঁ কি হয় সো ইয়াতে কৈছে টু প্ৰমোট ইকো টুৰিজম এণ্ড ৰুৰেল টুৰিজম সো যেহেতু এইবোৰ বহুত ভিতৰুৱা জায়গা হনে নাই সো যেহেতু আমাৰ টুৰিজম অসমে tourism promote kori ase notun scheme ani ase right so eta hol tare Chandubi Lake or tourism promote korbo kuise eco tourism or kotha khub ahe thik ase mains to etu very important topic hoy pore and rural tourism to celebrate the ethnic cultures tahator eta ethnic cultures mo koise Rabha tribe to tate besi ase so hihotor culture to promote koribolo a festival to pata hoy traditions of tribal communities like Rabha Garo Boro and others to boost the local economy যেহেতু তাৰে মানুহখিনি যদি এনেকে টুৰিজম প্ৰমোট কৰে তেতিয়া তাহাতৰ মানুহখিনিৰ অলপ আপলিফমেন্ট হ'ব যেহেতু মানুহ যাব ফুৰিব ঠিক আছে সো হিহঁতৰ ইকোনমিটো আৰু ভাল হ'ব মানুহবিলাকৰ লিভিং ষ্টেণ্ডাৰ্ড কি হ'ব বাঢ়িব টু showcase folk music dance and traditional food যি traditional food items folk music গান নাচ ইবোৰ আছে সো হেবোৰো এটা ওয়েট প্ৰমোট কৰা হৈছে ঠিক আছে সো আমি নেক্সট টু চাও নেক্সট টপিক হল মাগুৰি মটাপাং বিল বা মটাপুং বিল বুলিও কয় মটাপাং বিল বুলিও কয় ঠিক আছে সো এটো চাও এটো নিউজত আছিল এটা সময়ত যত বাগজানৰ এটো হৈছিল কেছটো ঠিক আছে মই ভাবিছো সকলোৱে জানে Maguri Motapang Bill is a significant wetland located in Tinsukia district of Assam. Ebur ki hoy ebur apnalokor eneke nahibo pare thik ase ebur apnalokor direct match the following di dibo APSC ajikali match the following jikono bill jortor bill bur di die ar match the following di die etu tar logot etu yar logot thik ase so Maguri Motapang Bill eneke kori match the following dibo dipor bill Maguri Motapang bahut gita bill ase jehetu so hill hako ebor poriche sage apnaloke so Maguri Motapang Bill is a significant wetland located in Tinsukia district so Tinsukia located situated near the village of Motapang and adjacent to the Dibru Saikhowa National Park so Dibru Saikhowa National Park or usorote right and spans approximately 9.6 square kilometer it forms part of Dibru Saikhowa Biosphere Reserve and serves as a crucial ecological corridor connecting to where Namdafa National Park. Kod ase Namdafa National Park? Hetu ase Arunachal. So eneke jibur points goi ase Namdafa is related to where? Arunachal.
Then Magore Matapong bill is related to where? Tinsukia, right? So আমি যেটা টপিকটো পঢ়ো তেতিয়া বস্তুবোৰ এনেকে পার্টিকুলারলি চাই যোৱা বেটার হয় জাগাৰ নামটো আৰু লোকেশনটো কোড কি লোকেটেড হয় ঠিক আছে তেতিয়া ম্যাচ দ্য ফলোইং বোৰ কৰিবলে ইজি হয় সো ইকোলজিক্যাল সিগনিফিকেন্স কি হয় Magore Matapong billৰ biodiversity hotspot Magore Matapong bill is renowned for its rich biodiversity হয় তাতে বহুত চৰাইবোৰ আহে suppose over 110 species of the resident and migratory birds er karone bahut famous hoy Magore Matapong bill thik ase including several that are listed as threatened on the IUCN red list such as swamp grass babbler thik ase ferruginous duck white winged wood duck and falcated duck thik ase iman mon na rakhile hobo a white winged wood duck is very important thik ase tar pasat koise rare sightings ki ase in February 2001 the bill gained attention where a rare mandarin duck was spotted there the first such sighting in Assam over a century mandarin duck thik ase etu olop monot rakhibo aquatic life the wetland is home to approximately 84 species of fish including golden mahasir. Historically, it was abundant with the Magor catfish from which it derives part of its name. So, Magoror prai ki ase Matapong billor naam ahise. Thik ase? Ekhini hol. Eya environmental challenge moi koisu je Baghjan blowout case to yar logot related asil. Ami titai paisilu 2020 sonot right. 2020 sonot serious eta case hoy goisile in May 2020 a blowout at an Oil India Limited gas well in nearby Baghjan led to a massive fire ekdam jui lagi goisile bahut manuhar harahasti hoisile right causing significant damage to the wetland ecosystem wetland to damage korisile bahutu sorai sirikoti tade jun porisile ebor fish mass eburu bahut mora dekha pa goisile thik ase the incident resulted in the death of various wildlife species and disrupted the livelihoods of the local communities ogor problem korisile karon ghor soru bahut manhor jui lagi goisile hetu time ot thik ase so hetu eta problem ami dekhisilu eta samoyot 2020 sonot topic number 5 Arohan scheme so eta ami Arohan scheme to important hoy thik ase is a flagship initiative launched by the government of Assam thik ase government of Assam launch korise bili gome poa jay karon gote khini ami ki Assam current affairs e cover up kori asu thik ase launched by the government of Assam under Himanta Biswa Sharma implemented through Samagra Shiksha Assam important thik ase eto mona rakhibo the program aims to mentor and guide meritorious students from government school in classes 9 to 12 focusing on their academic and career development thik ase ki koribo class government schooler students of meritorious bhal students of ki koribo guide koribo thik ase ki hor students from government school classes 9 to 12 or students of guide koribo june class 8 ot bhal korise thik ase aru class 9 ole promotion paise teniko students but teniko candidates lobo aru government e ki koribo hihotok guide koribo mentor koribo aru bhalke porahuna koribole ba kiba karone jodi preparation kori ase neetor karone JEE karone henuga jodi preparation korise so tahatok tetiar pra guidance bor provide kora hobo thik ase tahator career to bhalke development hoar karone objectives ki hoy enhance literacy and employability improve the overall literacy rate and future employability of the students in Assam jate students khinie ba aru bhal opportunities pai he karone ketaman particular students loy eta mentorship eta guidance dibo government e thik ase career guidance provide structured mentoring kolwe bhal guidance career loy kina way to dekhai dibo thik ase financial support dibo offer incentives to encourage academic excellence kisuan hiotok incentives dibo ba kitab kinibole ba tahantor kiba important education related bostu kinmal government ki financial assistance dibo exposure to opportunities facilitate interactions with professionals and visits to reputed institutions
সো কি কৰিব আৰু ডাঙৰ ডাঙৰ মানুহ বিখ্যাত মানুহ বা ভাল জনে ক্যাৰিয়াৰত ইমপ্ৰুভ কৰিছে বা ক্যাৰিয়াৰ নিজৰ বঢ়িয়াকে ডেভেলপ কৰিছে ঠিক আছে বা ভাল ভাল প্ৰফেশনালস নিজৰ নিজৰ জাগাত ঠিক আছে তেনেকুৱা মানুহক কি ইনভাইট কৰিব ষ্টুডেন্টস খিনিক এটা এটা ক্লাস লবলে বা গাইড কৰিবলে ঠিক আছে প্লাস আৰু ভাল ভাল ইনষ্টিটিউশনস বোৰত লৈ যাব তাহাঁতক দেখাবলে আৰু ইন্টাৰেক্ট কৰাবলে লৈ যাব ঠিক আছে আৰু mentor mentee framework mentees selected based on academic performance কৈ গৈছো যে academic performance based on students খিনিক select কৰা হ'ব ঠিক আছে top performance from class 8 exams currently studying in classes 9 to 12 in government provincialized schools এইটো important কি schools or পৰা students খিনিক বাছিব ঠিক private universities is not included ঠিক আছে private schools private schools but private colleges are not included and ki is a government and provincialized schools Adarsha Vidyalayas Tea Garden Model Schools and Kasturba Gandhi Balika Vidyalayas so egitar pra hai specific students uthabo thik ase not from the private schools and colleges mentors include senior government officials mentors bor kun hobo senior officials hobo ba retired junbur already hoise tahati hobo thik ase alumni postgraduate students from esteemed universities like JNU Delhi University Tata Institute of Social Science so tenekor pra esteemed universities or pra mas postgraduate students buru ahi kina ihotok guidance dibo thik ase entrepreneurs bur ahibo and professionals from Assam serving across India and abroad so jibur nijor career professionally tahati grow korise so tenekwa manhubur ahi kina eta guidance provide koribo thik ase topic number 6 Assam among arsenic hotspot thik ase arsenic contamination in Assam khub dekha goise ঠিক আছে এটো নিউজত আছে আৰু এটো স্পেসিফিক্যালি এটা প্ৰিলিমছৰ টপিক হয় কিন্তু মেইনছৰ হিচাপত বেছি ইম্পৰ্টেন্ট হয় কিন্তু প্ৰিলিম স্পেসিফিক ডিস্ট্ৰিক্ট বোৰ ইম্পৰ্টেন্ট হয় ঠিক আছে according to data from the central groundwater board 19 districts in Assam have arsenic concentrations in the groundwater exceeding the World Health Organization's permissible limit World Health Organization the permissible limit আছে যেটো 0.1 milligram liter ঠিক আছে এইটো এক্সিড কৰিছে কোনে অসমৰ 19 খন ডিস্ট্ৰিক্টছে ঠিক আছে কি আছে ডিস্ট্ৰিক্টস শিৱসাগৰ যোৰহাট গোলাঘাট শোণিতপুৰ লখিমপুৰ ধেমাজি হাইলাকান্দি কৰিমগঞ্জ কাছাৰ ঠিক আছে গোটেখিনি অলমোস্ট বৰপেটা বঙাইগাঁও গোৱালপাৰা ধুবুৰী নলবাৰী নগাঁও মৰিগাঁও কামৰূপ দৰং বাক্সা যোৰহাটখন নাই নেকি বাৰু যোৰহাটখন আছে Guwahati nai Kamrup nai ঠিক আছে the issue is particularly severe in districts like Jorhat bhalke ase Lakhimpur Nalbari and Nagaon where arsenic concentrations have been found to be significantly above safe level so egita district bahut besi ase moi Jorhatot nai boli bhabisilo kintu Jorhatote besi hoa goise ঠিক আছে tar pisot health implications ki hoy arsenic jodi ami contaminate koru tare implications bor keneko hobo thik ase long term exposure to arsenic contamination water can lead to serious health issues skin lesions and pigmentation skin lesions mane আপোনাৰ যদি গাৰ কালাৰটোৰ লগত গাৰ বডি কালাৰ apart from your body color যদি কিবা বেলেগ জাগাত কালাৰটো ডিফাৰেন্সিয়েট হৈছে বা বেলেগ হৈছে তেতিয়া আমি স্পেসিফাই কৰিব পাৰো যে বডিটোত কিবা এটা ডিফাৰেন্স হৈছে ৰাইট সো হেতুকে কয় স্কিন lesions আৰু পিগমেন্টেশন হল ডাৰ্ক হৈ যোৱা ৰাইট সো হেতু পিগমেন্টেশনস then cardiovascular diseases heart diseases ebor neurological diseases neurological effects various forms of cancer skin cancer bladder and lung cancers ঠিক আছে
সো অলমোস্ট এইবোৰ বেমাৰ হ'ব পাৰে কি হ'ল আৰ্ছেনিক কণ্টামিনেশ্যনৰ কাৰণে Studies have indicated that even exposure levels below the regulatory limit can increase the risk of heart disease. So heart disease or cardiovascular diseases. So here heart disease or war possibility alop basic. ठीक है से cancer एबोर war possibilities basic. आमार जेहेतु APSC ADO exam पाइसे ही agriculture development officer ठीक है से so तार कारणे आमार thought study circle आपनलोকৰ कारणे mock series লৈ আছে full length test series পাঁচখন mock series based on new pattern যেহেতু আমি জানো যে আগৰ এডিঅত আপোনালোকৰ 2022 ডাইৰেক্ট কোৱেশ্চনছ আহিছিলে লাইক স্টেটমেন্ট বেসড কোৱেশ্চনছ নাছিলে ন সো এতিয়া কি হৈছে ডিপাৰ্টমেন্টাল এক্সামছ বুৰো তো স্টেটমেন্ট বেসড কোৱেশ্চনছ পাতিছে সো এতিয়া আমি হেতু এক্সপেক্ট কৰিব নোৱাৰো যে আমাৰ আগৰ 2022 প্যাটাৰ্নে ফলো কৰিব অলপ কৰিব পাৰে হেতুটো কৰিবই লাইক বুকস এন্ড অথৰ্স লৈ এনেকুৱা কোৱেশ্চনছ আহিব কিন্তু ম্যাক্সিমাম উই ক্যান এক্সপেক্ট দ্যাট statement based question ahar possibility ase so amar thought study circle notun pattern not test mock series mock papers bur banaise thik ase so ahok etu log amar offer to 399 rupees ate apnaloke yate enroll koribo pare only with this little amount so answers jo dia thakibo with explanations proper explanations with every statement tar answers jo dia thakibo explanation aru pdf apnaloke available কৰিব পাৰিব স্টার্ট টু হৈ গৈছে 8 এপ্ৰিলৰ পৰা এটা চলি আছে আহক আপোনালোকে জলদি জলদি লক আৰু এক্সামটো ক্লিয়াৰ কৰি যাওক পোষ্টটো বহুত আছে লাইক জেনাৰেলৰ কাৰণেও যথেষ্ট পোষ্ট আছে এডিঅত সো ভালকে পঢ়া শুনা কৰক আৰু চাকৰিটো লক মিটিগেশন এফৰ্টস কি কি আছিল টু কমবেট আৰ্ছেনিক কন্টামিনেশন সেভারাল মেজার্স হ্যাভ বিন আন্ডারটেকেন কি মিটিগেশনস ইনস্টলেশন অফ water purification units water purification water to safa koribole install korise bostu thik ase eta unit in affected areas like Nalbari district water ATMs have been set up ahibo pare water ATMs code set up kora hoise have been set up to provide arsenic free drinking water government initiatives the Assam government in collaboration with civil society organizations is working to install more purification units and promote awareness about arsenic contamination আৰু গভৰ্নমেন্টও বহুত ইনিশিয়েটিভস লৈ আহিছে ঠিক আছে সিভিল সোসাইটি বা এনজিওস বোৰৰ লগত কোলাবৰেচন কৰি কিনে আৰু বহুত ইউনিট এস্টাবলিশ কৰিব যাতে আমাৰ আৰ্ছেনিকৰ পৰা আমি বাচিব পাৰো কন্টামিনেশনৰ পৰা তাৰ পিছত আহিলে ডক্টৰ ভূপেন হাজৰিকা কি বুলি কয় বাৰ্ড অফ ব্ৰহ্মপুত্ৰ ৰাইট ভূপেন হাজৰিকা 8 সেপ্টেম্বৰ ভূপেন হাজৰিকাৰ সব মনত ৰাখিব লাগিব কাৰণ এবাৰ সেন্টিনাৰি পাতিব এটো ইয়াৰ গুটে ইয়াৰটো হেতু কাৰণে ভূপেন হাজৰিকাৰ টপিকটো ইম্পৰ্টেন্ট হৈ পৰে ঠিক আছে গুটে বছৰটোই পাতিব ইভেন্টস গানস ডান্স ভূপেন হাজৰিকাৰ গানত সব গুটে ইয়াৰটো চলি থাকিব ঠিক আছে born on 8 September 1926 ঠিক আছে 5th November 2011 ত তেখেত ঢুকাইছিল widely known as সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বুলি আমি জানো হয়নে নাই was an Indian singer songwriter writer filmmaker and politician from Assam so ভূপেন হাজৰিকা awards and honors খিনি যথেষ্ট ইম্পৰ্টেন্ট এখিনি আপোনালোকে ভালকে each and everything চাব লাগিব মনত নাথাকিব পাৰে কিন্তু 4-5 বাৰ হলো ৰিভিজন দিব লাগিব ঠিক আছে এবাৰৰ কাৰণে ভূপেন হাজৰিকা দেৱ বহুতে ইম্পৰ্টেন্ট হৈ পৰে 1960 President's Medal for his film Hokuntala আৰু প্ৰতিধ্বনি 1964 and লটি ঘটি 1967 ঠিক আছে President's Medal এবোৰ ভালকে মনত ৰাখিব এটো মুখস্থ কৰাৰ বাহিৰে আৰু বেলেগ উপায় ইয়াতে নাই বুজিব লগা একো নাথাকে ঠিক আছে From 1967 to 72 he was a member of Assam Legislative Assembly যেহেতু এজন পলিটিশিয়ান আছিল পলিটিক্সত তেখেত ইনভলভড আছিল 1976 received the National Award for Best Music Director Sameli Memsab ঠিক আছে important 1977 awarded Padma Shri আপোনালোকে কি কৰিব এনেকে এখন চাৰ্ট বনাই লব চাৰ্টত Padma Shri Padma Bhushan posthumously কেতিয়া পাইছিলে কোনখন কাৰণে বেষ্ট মিউজিক ডাইৰেক্টৰ পাইছিলে সো তেনেকে এটো বনাই লব ঠিক আছে তাৰপিছত 1979 Arunachal Pradesh government's gold medal for his contribution towards tribal welfare
ট্ৰাইবেল ৱেলফেয়াৰ এণ্ড আপলিফমেণ্ট অফ ট্ৰাইবেল কালচাৰ থ্ৰু চিনেমা ঠিক আছে 1987 কি পাইছিলে সংগীত নাটক একাডেমি এৱাৰ্ড তাৰপিছত 1999 পৰা 2004 he was the chairman of সংগীত নাটক একাডেমি he was also a member of Assam Film Development Council and Central Board of Film Certification so তেখেতৰ contribution বহুতে right মানে যিমানে আমি পঢ়ো তেখেতৰ contributions হেখে নহয় he received the prestigious Dada Saheb Phalke Award 1992 আৰু 2001 ত কি পাইছিলে পদ্ম ভূষণ 2009 ত পাইছে অসম ৰত্ন এৱাৰ্ড ঠিক আছে 2012 ত যেহেতু 11 ত তেখেত ঢুকালে posthumously he was awarded Padma Vibhushan ঠিক আছে আৰু 2019 ত পাইছে ভাৰত ৰত্ন সবতছে ডাঙৰ এৱাৰ্ড বুলি যেটো কয় ঠিক আছে সো এইখিনি আপোনালোকে মনত ৰাখিব এবাৰ এনে মই পঢ়াই গলো কিন্তু এবোৰ মনত ৰাখা বস্তু ঠিক আছে আৰু এটো এটা ইম্পৰ্টেন্ট হয় এটো কোনবা পৰীক্ষাত আহিছেও তেখেতৰ থেসিস খনৰ নামটো আহিছে বা থেসিস খনৰ কিবা কথা আহিছিলে সগে সো মই এই কাৰণে ইয়াতে দি দিছো এটো he earned a PhD in 1952 তে PhD লৈছে তেখেতে on his thesis proposals for preparing India's basic education to use audio visual techniques in adult education important day PM Modi to attend Bhupen Hazarika centenary launch eto current news to asile eto actually eto so he karone ami Bhupen Hazarika deবৰ কথা পঢ়িব লাগাত পঢ়িম Assam will celebrate the birth centenary of legendary singer Bhupen Hazarika with year-long festivities. The state government has planned various cultural events, musical tributes and exhibitions to honor his contributions to Assamese music and culture. So, eta bosor celebrate koribo, thik ase? Tar pisot ami aho 77th session of Ahom Sahitya Sabha. Historical background founded ketia hoisile Ahom Sahitya Sabha recently amar hoy goise hetu karone etia etu topic o important hoy pora notun president change hoise right so he karone amar ki Ahom Sahitya Sabha etu ebar karone important hoy founded in December 26 December 1917 Hibohagorot thik ase Hibohagorot found hoisile founding members Padmanath Gohai Borua aro first president asile dekhet aro Sharat Chandra Goswami first secretary asile thik ase headquarters asile Jorhat Chandrakanta Hendik Bhavanot thik ase core objectives ki hoy Sahitya Academy Sahitya Sabha sorry core objectives hoy promote the Assamese language to promote kora Assamese literature promote kora thik ase culture promote kora support research on ancient Assamese texts research kora publish dictionaries encyclopedias and scholarly works jibur scholarly manhe bhal likha mela kore agor kotha bor thik ase aro academic side of june bhal likha mela kore so heburu promote korar eta etu way provide financial assistance to writers jibur bhal notun writer uthi ase hata financial assistance provide kora for their publications organize biennial literary conference bur engage kora ba literally বস্তুবোৰ পাতা দুনিয়াকে ঠিক আছে কনফাৰেন্সেস বোৰ পাতা বাহিৰৰ পৰা মানুহ মাটি এটা ডিসকাশন এটা কৰা ঠিক আছে encourage literary and cultural exchanges here 77th session took place where Bozali January 31st to February 4th leke aro Basanta Kumar Goswami has been elected as the new president notun president kag elect korise Basanta Kumar Goswami hetu karone ebar all important hoy pore thik ase kini okhomiyat topic number 9 Lasit the warrior thik ase etu eta important topic for the upcoming prelims ba edio eke edio aru APSC no ki difference hoine nai so APSC jehetu pate papers bor exams bor so ami eku differentiate korbo nwaro je APSC beleg aru departmental exam bor beleg pohibo to eketai lagibo right
Lasit the Warrior emphasizes the impact of Lasit Borphukan's leadership on the region's history and geography, bringing his story to a global platform through Cannes. ঠিক আছে তো Lasit the Warrior movie ঠিক আছে Lasit Borphukaনৰ তেখেতৰ courageous যেটো behavior বা অসমৰ কাৰণে তেখেতে যি কৰিলে হে গুটেখিনি ইয়াতে ডেপিক্ট কৰা হৈছে আমি দেখিছো ন লাইক আলাবৰ ৰণত কেনেকে তেখেতে হাৰিলে তাৰ পাছত কেনেকে জোশটো আনি কিনে তাৰ পাছত হৰাইঘাটত তেখেতে কেনেকে মুঘলক হৰালে হয় না আলাবইটো একদম এপিক ফেলিয়াৰ আছিল এটা যেহেতু তেতিয়া তেখেত ৰেডিও নাছিলে বাৰু সেই কাৰণে তেখেতে হেতু ফেলিয়াৰ লব লগাত পৰিছিল কিন্তু আমি যেটো কামব্যাক দেখিছো হৰাইঘাটৰ ৰণত হেতুটো মানে আউটস্ট্যান্ডিং ৰাইট Directed by Assam IGP Partha Sarathi Mohanto and produced by Meena Mohanto and Indrani Borua. ঠিক আছে narrative কি movie খনত কি কৈছে narrative unfolds with the Ahom kingdom struggles in 1600 struggle to বুজাইছে মানে হে আগৰ সোৱা বুজাইছে হৰাইঘাটৰ ৰণৰ আগৰ সোৱা বুজাইছে ঠিক আছে marked by significant defeats to Mughal forces Hey, I কৈছো আলাবৰ ৰণত কেনেকে হাৰিছিলে determined to reclaim their lost territories the Ahom king appoints Lasit Borphukan to lead the military efforts the film vividly depicts his key historical events including recapture of Guwahati in 1667 the battle of Alaboi in 1669 and the climatic battle of Horaighat in 1671 where Lasit leadership led to decisive victory over the Mughals হেতুৱে ইয়াতে কৈছে যে তেখেতে কেনেকে হাৰাৰ পৰা আকৌ জিকি আহিলে ইয়াতে কয় ন যে পৰি আকৌ কেনেকে মানুহ উঠিছে ৰাইট সেম ওয়েত আমাৰ কি হয় আমি কিমান বাৰ এক্সাম দিছো ৰাইট বাট ষ্টিল ক্র্যাক কৰিব পাৰা নাই বহুতে হয়নে নাই কিন্তু ষ্টিল প্ৰিপাৰেচনটো আছে হয়নে নাই সো এদিন নহয় এদিনটো কোনবা দিনটো হ'ব সো সেম হেতু ইয়াতে এটা মেসেজ বুলিয়ে ক'ব লাগিব যেটো আমাৰ অডিয়েন্সৰ আগত লৈ আহিছে ঠিক আছে কেনেকে বস্তুবোৰ ঠিক হল ৰাইট কি হৈ গল এটো Last topic etu classical status granted to Assamese language. Assamia language or classical status grant korile. ঠিক আছে The Chief Minister of Assam Himanta Biswa Sarma announced on Sunday that state will celebrate for a week to mark the central government's decision to grant Assamese the status of classical language. So classical language amar agote keita asile so hetu ami জানিব লাগিব যেহেতু আমাৰ এনেকেটো নাহে আমি সবে গম পাইছো যে অসমীয়া ক্লাসিক্যাল ল্যাঙ্গুয়েজ স্ট্যাটাস দিলে সো আমি জানিব লাগিব যে ফার্স্ট কাক দিছিলে আৰু লাস্ট লৈকে কোন আছে ঠিক আছে তামিলক দিছিলে 2004 ত সংস্কৃতিক দিছিলে 2005 ত কানাডাক দিছিলে 2008 তেলুগু 2008 মালায়ালাম 2013 ওড়িয়া 2014 ঠিক আছে ওড়িয়া বহুত লেট কে দিছে আৰু ইতিয়া দিছে অসমীয়া ঠিক আছে The Chief Minister said that state will organize Bhasha Gaurav Hapta from November 3 to 9 to celebrate the recognition of Assam as a classical language. So classical language dile amar Assamese language to jodi classical language status die tete kenewa subida hobo eto eta mains or question kintu important ঠিক আছে ৰিসাৰ্চৰ ফালৰ পৰা সুবিধা হ'ব মানুহে আৰু ধুনিয়াকে ৰিসাৰ্চ কৰিব পাৰিব আমাৰ অসমীয়া এনশিয়েন্ট টেক্সটবোৰৰ ঠিক আছে অলপ প্ৰমোট হ'ব ল্যাঙ্গুৱেজটো ৰাইট জনাজাত হ'ব সো বহুত কথা তেনেকে আহি পৰে ঠিক আছে আৰু আমাৰ এপিএসসি ব্যাচ অলৰেডি আমাৰ থট ষ্টাডি সাৰ্কেলে কন্টিনিউ কৰি আছে ঠিক আছে আৰু কোনবাই যদি ইতিয়া জয়েন কৰিব বিচাৰিছে আপোনালোকে ইতিয়াও আহিব পাৰে কনকলতা ব্যাচত only for females 50% off ঠিক আছে মহিলাৰ কাৰণে সবটো off right সব ফালে girls are benefiting right
সো আহক 2499 আমাৰ এই কোৰ্সটো আপোনালোকে এভেইল কৰিব পাৰিব উইথ এভৰিথিং মক পেপাৰসও পাব দেন আপোনালোকে পিডিএফসও পাব এভৰিথিং আপোনালোকক প্ৰভাইড কৰা হ'ব ঠিক আছে আমাৰ অলৰেডি চলি আছে এইটো ব্যাচ সো যোনে এতিয়া জয়েন কৰিব বিচাৰিছে আমাৰ অলৰেডি নম্বৰ প্ৰভাইড কৰা হৈছে মই প্ৰথম স্লাইডত কৈ দিছো এণ্ড সেকেন্ড আমাৰ মেইলটো আছে অৰ এলছ আপোনালোকে আমাক টেলিগ্ৰামত ৰিচ আউট কৰিব পাৰে ঠিক আছে আহক আমাৰ লগত জয়েন কৰক আৰু আমাৰ সগে আজি এটা ক্লাসটো ইয়াতে খতম 10টা টপিক আমি ধুনীয়াকৈ পঢ়িলো আৰু নেক্সট ক্লাছত মই আৰু 10টা টপিক লৈ আহিম এনেকৈ আমি সিৰিজটো কন্টিনিউ কৰি যাম পৰীক্ষাৰ আগলৈকে ঠিক আছে যেতিয়া আপোনালোকৰ এটা ভাল ৰিভিজন হয় যাতে আৰু আই হোপ সকলোৱে ধুনীয়াকৈ পঢ়া শুনা কৰি থাকক আৰু খোৱা মোৱা ভালকৈ কৰি থাকক শুৱক টাইম মতে এটলিষ্ট 7 আৱাৰ্ছ অফ স্লিপ ইজ ভেৰি নেচেচাৰী ঠিক আছে পৰীক্ষাৰ আগলৈকে সিসেট কৰক আপোনালোকে ঠিক আছে সো আজিলৈ ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ